কাইলৈৰ পৰা অনুষ্ঠিত হ'ব সমগ্ৰ ৰাজ্যতে দৌল মহোৎসৱ। সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰটো কাইলৈৰ পৰা পালন কৰা হ'ব 5 দিনীয়াকৈ দৌল মহোৎসৱ। মহাপ্ৰভুক ব্ৰহ্মপুত্ৰ নৈ পাৰত কাইলৈ সন্ধিয়া লৈ যোৱা হ'ব আৰু তাৰ পিছতে মেঘদা পৰ্বৰে আৰম্ভ হ'ব ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱ। মই দেখিছোঁ সামগ্ৰিক পৰিৱেশ এয়া মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰৰ প্ৰাংগণ ইতিমধ্যে সজাই পৰাই তোলা হৈছে, যিহেতু কাইলৈ সন্ধিয়া মহাপ্ৰভুক মেঘদা পৰ্বৰে এই স্থানৰ পৰা ব্ৰহ্মপুত্ৰ ঘাটলৈ লৈ যোৱা হ'ব। তাতে ব্ৰহ্মপুত্ৰ নৈ পাৰত যি মহাপ্ৰভুক যি মেঘদা পৰ্বৰে আৰম্ভ হ'ব দৌল মহোৎসৱ আৰু পূৰ্বৰ পৰম্পৰা অনুসৰি 5 দিনীয়াকৈ আয়োজন কৰা হৈছে এই দৌল উৎসৱৰ। আৰু কাইলৈ সন্ধিয়া ব্ৰহ্মপুত্ৰ নৈ পাৰত যি মেঘদা পৰ্বৰে আৰম্ভ হ'ব দৌল উৎসৱৰ আৰু পৰহিলে মহাপূজা আছে আৰু মহাপূজাত মহাপ্ৰভুক দৌলত তুলি ফাকু দিয়াৰ পাছতে আৰম্ভ হ'ব দৌল মহোৎসৱ। ইতিমধ্যে সজাই পৰাই তোলা হৈছে দৌল গোবিন্দৰ প্ৰাংগণ। প্ৰায় 1 লাখ ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে এই 1 লাখ ভক্তক পৰিচালনা সমিতিৰ পৰা যাতে তেওঁলোকে সজাই তেওঁলোকক বিভিন্ন ধৰণৰ আপ্যায়ন কৰিব পাৰে তাৰ কাৰণে পৰিচালনা সমিতি আছে। মোৰ লগত তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব কাইলৈৰ পৰা দৌল উৎসৱ আৰম্ভ হ'ব। ধন্যবাদ। অহাকালিৰ পৰা ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰত 5 দিনীয়া যি দৌল উৎসৱৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু কালি সন্ধিয়াকৈ 6:30 বজাত মহাপ্ৰভুক সুসজ্জিত সিংহাসনত বহুৱাই তেখেতক মেঘদাহ কাৰ্যসূচী পালন কৰিবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত নিয়া হ'ব। তাত যিটো আধ্যাত্মিক পূজা পাৰ্বণ আছে সেইখিনি কৰাৰ পিছত তেখেতক পুনৰবাৰ মন্দিৰলৈ আনি দৌলত প্ৰতিষ্ঠা কৰা হ'ব আৰু এই আটাইকেইদিন অৰ্থাৎ 5টা দিনেই তেওঁ দৌলত স্থাপিত হ'ব। মূল মণিকূটৰ পৰা মেঘদাহ কাৰ্যসূচী তেনেদৰে সমাপন কৰাৰ পিছত পৰহিলৈ অৰ্থাৎ 3 মাৰ্চ তাৰিখ সেইদিনাখন মহাপূজা আৰম্ভ হ'ব ৰাতিপুৱাৰে পৰা। আৰু এই মহাপূজাৰ আচলতে 2টা হেৰিত আমাৰ হয়, দুপৰীয়া এবাৰ হোম হয় আৰু এবাৰ সন্ধিয়া হয়। যিহেতু এইবেলি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আপোনাৰ 2:41 পৰা আৰম্ভ হ'ব, সেয়েহে এই ক্ষেত্ৰত সেইদিনাখনৰ আমি 3 বজালৈ ভক্তৰ দৰ্শন কৰিব পাৰিব। 3 বজাত আমি বন্ধ কৰি দিম। পুনৰবাৰ শুদ্ধিকৰণৰ পিছত 7:30 বজাত আমাৰ এই মন্দিৰ দৰ্শন কৰিব পাৰিব। অৰ্থাৎ সেইখিনি সময়ত আমাৰ ইয়াত কোনো কাৰ্যসূচী নাথাকিব আৰু মূল পূজাভাগ আমাৰ যি মহাপূজা সেই মহাপূজাভাগ প্ৰায় 11 পৰা 11:30 বজাত সমাপ্তি হ'ব। গতিকে এই মহাপূজাৰ কাৰ্যসূচী এনেধৰণে শেষ হ'ব। ইয়াৰ পিছতেই তৃতীয়, চতুৰ্থ আৰু যি পঞ্চম দিন, এই পঞ্চম দিনত আমাৰ আটাইকেইটা কাৰ্যসূচীত প্ৰায় 1 লাখ ভক্ত ইয়াত সমাগম হ'ব বুলি আমি এটা অনুমান কৰিছোঁ আৰু আটাইখিনি ভক্তক যাতে সুপৰিকল্পিতভাৱে যাতে আমি তেখেতক আতিথ্য দিব পাৰোঁ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ পৰিচালনা সমিতিয়ে সকলো ধৰণৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা ইয়াত ভক্ত আহি সমাগম হ'ব আৰু আটাইখিনি ভক্ত যাতে আমি সুপৰিকল্পিতভাৱে পৰিচালনা কৰাব তাৰ বাবে আমি আটাইখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নিশ্চয়কৈ এনেদৰে 1 লাখ ভক্ত আদৰিবলৈ সাজু হৈছে দৌল গোবিন্দ মন্দিৰৰ পৰিচালনা সমিতি। আৰু কাইলৈ সন্ধিয়া মহাপ্ৰভুক এই স্থানৰ পৰা ব্ৰহ্মপুত্ৰ নৈ পাৰত লৈ যোৱাৰ পাছতে মেঘদা পৰ্বৰে আৰম্ভ হ'ব উত্তৰ গুৱাহাটী ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰৰ 5 দিনীয়া দৌল উৎসৱৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।